বন্ধু বান্ধৱীসকল এই পবিত্ৰ শাওণ মাহটিত ভক্তসকলে মহাদেৱৰ কৃপা লাভ কৰাৰ বাবে বহুতো পূজা প্ৰাৰ্থনা কৰে ব্ৰত উপবাস ৰাখে কিয়নো শাওণ মাহটি হৈছে মহাদেৱৰ প্ৰিয় মাহ এই মাহত মহাদেৱ জন্ম হৈছিল এই মাহত মহাদেৱক সন্তুষ্ট কৰিব পাৰিলে ভক্তৰ সকলো মনৰ আশা শীঘ্ৰেই পূৰ্ণ হয় সেয়ে জানো আহক শাওণ মাহটিত কেনেদৰে সাৱধানে থকাটো উচিত বন্ধু বান্ধৱীসকল শাওণ মাহটিত সদায় ব্ৰহ্মপুৱাতে উঠাটো উচিত অকল শাওণ মাহ বুলিয়েই নহয় যদি প্ৰত্যেক দিনাই পুৱা সোনকালে উঠা হয় তেন্তে সুস্বাস্থ্য ও দেৱ-দেৱীৰ কৃপা লাভ হয় অৰ্থাৎ 33 কোটি দেৱ-দেৱতাৰ বিশেষ আশীৰ্বাদ প্ৰাপ্ত কৰিব পৰা যায় পৌৰাণিক মান্যতাৰ অনুসৰি এই ব্ৰহ্ম মুহূৰ্তত উঠিলে পোৱা যায় অনেক উপকাৰ ব্ৰহ্ম মুহূৰ্তৰ অৰ্থ হৈছে ব্ৰহ্ম মানে হল জ্ঞান আৰু মুহূৰ্ত মানে হল সময় সেয়ে এই সময়ত উঠিলে ব্যক্তিৰ বুদ্ধি জ্ঞান ভগৱানৰ কৃপা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত মিলে সুফল আৰু আয়ুস বৃদ্ধি হোৱাটো সহায় কৰে শাস্ত্ৰৰ অনুসাৰে মনা হয় যে বিশেষকৈ শাওণ মাহত ব্ৰত ৰখা ব্যক্তিয়ে পূজা কৰাৰ পাছত দ্বিতীয়বাৰ একেবাৰে খোৱাটো উচিত নহয় যদি এই ভুল কৰে মহাদেৱ আপোনাৰ ওপৰত ৰুষ্ট হ'ব পাৰে আৰু ৰাহু কেতুৰ অশুভ প্ৰভাৱ পৰিব পাৰে গতিকে শাওণ মাহটিত যিসকল লোকে ব্ৰত উপবাস পালন কৰে তেওঁলোকে এই নিয়ম মানি চলাটো মুঠেই উচিত নহলে মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হ'ব পাৰে আপুনি